বিভিন্ন সমস্যা সমাধানৰ দাবীৰে ডুমডুমাৰ টিপুক চাহ বাগিচাত উত্তাল প্ৰতিবাদ। আজছা আৰু ACMSৰ উদ্যোগত বাগিচাখনত চিকিৎসাৰ সুব্যৱস্থা, পৰ্যাপ্ত চিকিৎসক, নাৰ্ছ, এম্বুলেন্সৰ ব্যৱস্থা আদিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীৰে শতাধিক শ্ৰমিকে সাব্যস্ত কৰিলে প্ৰতিবাদ। বাগিচাখনৰ কৰ্তৃপক্ষক সমস্যা সমাধানৰ দাবীৰে কেইবাবাৰো স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে যদিও কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত পুনৰ প্ৰতিবাদত নামি পৰিছে চাহ শ্ৰমিকসকল। আমি আজি প্ৰতিবাদ কৰিবৰ কাৰণে বাধ্য আমাক মেনেজমেণ্টে কৰালে, কিয়নো আমি বাৰম্বাৰ প্ৰায় 24, 25, 26লৈকে আমি স্মাৰক পত্ৰ দি আছোঁ। বাগিচাৰ বিভিন্ন ধৰণৰ জ্বলন্ত সমস্যাবিলাক আছে। অকল প্ৰতিশ্ৰুতি দিয়ে যে আমি সমাধান কৰিম, যিবিলাকে এতিয়া ড্ৰাইভাৰে হওক, চৰ্দাৰে হওক, প্ৰায় 6 বছৰ হৈ গ'ল তেওঁলোকক আপগ্ৰেশ্যন কৰা নাই। 2 নম্বৰ কথা হ'ল প্ৰায় 100ৰ ওপৰত গ্ৰেচুটি পইচা দিয়া নাই। খালি অকল প্ৰতিশ্ৰুতি তেওঁলোকে দিয়ে আমি দিম, কিন্তু আজিলৈকে প্ৰতিশ্ৰুতি একটা পালন কৰা নাই। শ্ৰমিকে পাবলগীয়া যিটো মেডিকেল বিল, যিটো বিল দিয়ে, এই শ্ৰমিকে নিজে পইচা খৰচা কৰি AMCত খৰচা কৰে, দৰৱ কিনে, আৰু সেই পইচাবিলাকক আজিলৈকে দিয়া নাই। তাৰপিছত হৈ গ'ল আমাৰ যিটো খৰি আছে, এইটো শ্ৰমিক একমতে খৰি পাব লাগে, শ্ৰমিকৰ প্ৰাপ্য হয়, আৰু সেই খৰিবিলাক আজিলৈকে সম্পূৰ্ণ কৰা নাই। 23, 24, 25 এই সকলো সমস্যা বাগানত বিভিন্ন ধৰণৰ সমস্যা আছে। মেডিকেলৰ কথাটো হৈছে যে মেডিকেল আছে কিন্তু তাত দৰৱ পাতি ভাল নাই। যিটো আপোনাৰ ডক্টৰ আছে কিন্তু সেইটো কণ্ট্ৰেকচুৱেল ডক্টৰ, 13 তাৰিখে তাৰ ডক্টৰত সময় উকলি যাব। হয়, আজি টিপুক চাহ বাগিচাৰ শ্ৰমিক ৰাইজে নিজৰ কাম বন এৰি আজি নিজৰ খুব উজাৰিবলৈ ইয়াত দেখিবলৈ পাইছে, আৰু নিজৰ অধিকাৰসমূহৰ মাত মাতিবৰ কাৰণে আজি ইয়াত বাধ্য হৈছে। ইয়াৰ কাৰণ এইটোৱে, অসম চাহ ছাত্ৰ সন্থা টিপুক উপশাখা সমিতি আৰু অসম চাহ মজদুৰ সংঘ প্ৰাথমিক গোটৰ যৌথ উদ্যোগত বিভিন্ন সময়ত চাহ শ্ৰমিকৰ জ্বলন্ত সমস্যাসমূহক লৈ দাবী জনাই আহিছে, কিন্তু কোনো ধৰণৰ সঁহাৰি নজনাই বা কোনো ধৰণৰ সমাধান নকৰি আজি পুনৰ আজি চাহ শ্ৰমিক ৰাইজে আজি ওলাই আহিবলৈ বাধ্য হৈছে। ইয়াৰ কাৰণ এইটোৱে, আজি চাহ শ্ৰমিকৰ সমস্যাসমূহ ক'ব গ'লে আপোনালোকে চাব, চাহ শ্ৰমিকৰ ছাতি চপল আদি কৰি চাহ শ্ৰমিকৰ যি মেডিকেলৰ ব্যৱস্থা হ'ব লাগে, এম্বুলেন্সৰ ব্যৱস্থা হ'ব লাগে, উন্নত মানৰ দৰৱ পাতি হ'ব লাগে, কোনো ধৰণৰ ব্যৱস্থা আদি আদায় কৰাৰ আজি দেখিবলৈ পোৱা নাই।